হৰকুমাৰ গগৈ মোক আটক কৰি ৰাখিছিলে আৰু হৰকুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হয় কিন্তু দুইজনকে পৃথক পৃথক ৰুমত ৰাখিছে সেইটো কথা আমি বুজি নাপালো আহিছে একো কোৱা নাই কিন্তু এটা কথা স্পষ্ট চক জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহয় মোৰ সংগ্ৰামী সতীৰ্থ ক'বলৈ কি আছে এটা কথা একদম আমি স্পষ্টকে কৈ দিছো যিজনী মহিলাই জাতিক তুচ্ছতাচ্ছিল্য কৰিছিলে এজনী মহিলাক জেললৈ পঠিয়াব লাগিব সেইটো স্পষ্টকে আমি কৈ দিছো আৰু কোনো অনাঅসমীয়া মানুহ কোনো বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ভণ্ডামি ইয়াত চলিব তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব চক আমি শংকৰজ্যোতি বৰুৱা শুনক শংকৰজ্যোতি বৰুৱাক কোন সংগঠনত আছিলে নাছিলে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিছো অসমীয়া বিষয়বস্তুবোলে এটা ৰাজনীতিকৰণ আৰম্ভ হোৱা বুলি আপুনি ভাবে নেকি সেইবিলাক মই নাজানো কিন্তু আমি ৰাজনীতি কৰা মানে আমাৰ কথা হৈছে শংকৰ বৰুৱাৰ মুক্তিৰ ক্ষেত্ৰত বীৰ লাচিত খানে কেনেদৰে সংগ্ৰামখন আগবঢ়াই নিব কিমান সংগ্ৰাম কৰি আছো আৰু কৰি যাম আমি অসম চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক কোনো সংগঠন বিশেষকৈ বীৰ লাচিত খানা লাগি আছে কোনো সেৱমনা নাই তেওঁলোকে এই মুহূৰ্তলৈকে শংকৰ চলীয়া কিন্তু মুকলি আখৰ তৰা নাই যিহেতু গোটেই বিষয়টো আচলতে মাননীয় বিচাৰ ন্যায়ালয়ৰ আচলতে অধীন তথাপিতো আপোনালোকে সংগ্ৰামখন কেনেদৰে আগবঢ়াই নিব চৰকাৰে সেৱমনা নাই আমিও সেৱমনা নাই আমি সেৱ মানিছো সংগ্ৰাম চলাই গৈছোতো আৰু আজি ডিব্ৰুগড় আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা আজি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্তভাৱে যিদৰে দুলীয়াজান টেঙাখাট টিংৰাই বন্ধ কৰি জাতিৰ প্ৰতি থকা যি স্বাভিমান দেখুৱালে আৰু এইটো কথা দেখুৱালে যে আমি এটা জীয়া জাতি আৰু এটা কথা বহিৰাগত মানুহে বাংলাদেশী মূলৰ মানুহে যদি আহি ইয়াত গুণ্ডামি কৰে চিধা কথা পিটন দিয়া হ'ব শৃংখল এখন পত্ৰক লৈ বিভিন্নজনে বিভিন্ন কথা উলিয়াইছে যিখনত আপুনি পিছকৰ উৰ্বৰতা নথকা মানুহে কোৱা কথা যাৰ মগজ কম সেনেকুৱা মানুহে এইবিলাক কথা কয় কথাটো হৈছে কি আমাৰ ক্ষেত্ৰখনৰ বাজেটটো 7 কোটি সেইটো মোৰ পইচা নহয় বা হৰৰ পইচা নহয় সেই 7 কোটি টকাই আমি ক্ষেত্ৰখন বনাম যেতিয়া আমি মানুহ এজনৰ ওচৰলৈ যাম যে আপুনি আমাক সহায় কৰক এইটো আমাৰ বাজেট সি এটা 7 কোটি বাজেটটো চাই 5,000 দিব পাৰে 500 দিব পাৰে 7 লাখো দিব পাৰে 10 লাখো দিব পাৰে কিন্তু বাজেটখনো দিব লাগিব আপুনি এটা গাড়ী এখন কিনিব গ'লে আপোনাৰ গাড়ী হেৰিখন দিয়ে নাই এষ্টিমেটটো দিয়ে নহয় কেইটকা হয়নে নহয় একেটাই এইটোতো কোনো দাবী নহয়